প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক কামৰূপ জিলাত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে। প্ৰথমতে স্বাগতম জনাইছোঁ ৰাজকুমাৰ ডাঙৰীয়া। নমস্কাৰ। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম, দেখা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো কিন্তু জুন মাহতে প্ৰায় 17গৰাকী ৰোগীৰ গাত এই জাপানীজ এনকেফেলাইটিছ ৰোগ ধৰা পৰিছে আৰু তাৰে 4গৰাকীৰ মৃত্যু হৈছে। কি ক'ব, কিহৰ কাৰণে? হয়, বৰ্তমানলৈকে আমাৰ কামৰূপ জিলাত 17গৰাকী ৰোগীৰ শৰীৰত আমি জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু আমি পাইছোঁ। তাৰে ভিতৰত আমি যদি চাওঁ, মাহ হিচাপত আমাৰ ইয়াত এপ্ৰিল মাহত এজন, মে' মাহত 2জন আৰু জুন মাহত আমাৰ 14জন আমি ৰোগী পাইছোঁ। গতিকে আমি সৰ্বমুঠ 17জন ৰোগী আমি পাইছোঁ। আৰু এটাই এতিয়ালৈকে আমাৰ ভাল কথা হৈছে যে আমি জুলাই মাহত, আজি 9 দিন গ'ল, জুলাই মাহত আমাৰ এটাও জাপানীজ এনকেফেলাইটিছ ৰোগী এতিয়ালৈকে ধৰা পৰা নাই। বাৰিষা কালৰ লগে লগেই যথেষ্ট আমাৰ বিল খালবিলাকত পানী জমা হয় আৰু সেই পানীৰ লগে লগে আপোনাৰ মহৰ বংশবৃদ্ধি বেছি হয়। আৰু এই মহৰ বংশবৃদ্ধিৰ লগে লগেই এই মহে আপোনাৰ আমাৰ যিখিনি পানীত সাধাৰণতে থকা চৰাই, যেনেকৈ বগলী, কণামুচৰি বা হাঁহ আদি চৰাই গাত এই বীজাণুটো থাকে। এই বীজাণুবিলাক আনি পেলাই মহে গাহৰিৰ শৰীৰত দিয়ে প্ৰথমতে, আৰু তেতিয়াই গাহৰি শৰীৰত এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভাইৰাছটো বহুত বৃদ্ধি পায়। আৰু তেতিয়াই যদি মহে সেই গাহৰিৰ পৰা এই বীজাণুটো কামুৰি পেলাই আনে আৰু আনি পেলাই যদি কোনো সুস্থ মানুহৰ শৰীৰত দিয়ে বা সেই সুস্থ মানুহক মহজনীয়ে কামুৰে, তেতিয়াহ'লে সেই মানুহজনৰ জাপানীজ এনকেফেলাইটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। আৰু এইটো এনেকুৱাও নহয় যে জাপানীজ এনকেফেলাইটিছ ৰোগটোত এজনী মহে বীজাণুটো আনি পেলাই মানুহৰ শৰীৰত দিলেই তেখেতৰ হ'ব বুলি। আমি সাধাৰণতে দেখা পাওঁ বা আগৰ ৰিচাৰ্চেও কয় যে এটা জাপানীজ এনকেফেলাইটিছ ৰোগীৰ আমি ওচৰে পাজৰে প্ৰায় 200ৰ পৰা 250 আমি তেনেকুৱা আমি বেমাৰৰ বীজাণু থকা আমি মানুহ পাব পাৰোঁ। কিন্তু তেখেতলোকক এই বেমাৰৰ লক্ষণবিলাক ফুটি নুঠে বা তেখেতলোকৰ এই বেমাৰটো নহয়। গতিকে আমি এনেকুৱা আমাৰ যিজন মানুহ শাৰীৰিকভাৱে অলপমান দুৰ্বল থাকে, তেখেতকে এই বেমাৰে ফটককৈ আঁকোৱালি ল'ব পাৰে। কামৰূপ জিলাত যিসমূহ ৰোগীক আক্ৰান্ত হৈছে, সেই অঞ্চলসমূহত আপোনাক কি ধৰণে নিৰাময়ৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে? হয়, আমি এতিয়া বেমাৰ হোৱাৰ পিছত নহয়, আমি বেমাৰ হোৱাৰ আগৰ পৰাই আমি যথেষ্ট সংখ্যক আমাৰ ব্যৱস্থা আমি লৈছিলোঁ। যেনে আমি ঘৰে ঘৰে গৈ জ্বৰৰ ৰোগী আমি বিচাৰিছিলোঁ, আৰু তেনেকৈ আমি এতিয়ালৈকে প্ৰায় আমি 1,04,000 আমি জ্বৰৰ ৰোগী বিচাৰি তেখেতলোকৰ আমি তেজৰ নমুনাও আমি সংগ্ৰহ কৰিছিলোঁ। তাৰপিছত আমি এপ্ৰিল মাহতেই গাহৰিৰ শৰীৰত কোনকেইটা অঞ্চলত গাহৰিৰ পৰা আমি তেজৰ নমুনা লৈছিলোঁ আৰু সেইখিনি আমি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে নেকি সেই গাহৰিবিলাক তাৰো আমি পৰীক্ষা কৰিছিলোঁ। এইবছৰ আমি প্ৰায় 10টা জেগাত আমি কৰিছিলোঁ আৰু 10টা জেগাৰ আমাৰ চেম্পুলখিনি আপোনাৰ নিগেটিভ আহিছিলে, আৰু মানে অৰ্থাৎ সেইখিনিত আমি কোনো ৰোগৰ বীজাণু পোৱা নাছিলোঁ গাহৰিত। তাৰ উপৰিও আমি সজাগতা সভা যথেষ্ট সংখ্যক আমি অনুষ্ঠিত কৰিছোঁ। এতিয়ালৈকে প্ৰায় আমি 250খনমান সজাগতা সভা কৰিছোঁ। তাৰ লগত আমাৰ যিখিনি ভিলেজ হেল্থ এণ্ড নিউট্ৰিশ্যন ডে থাকে, আমি সেইবিলাকত আমি এপ্ৰিল মাহৰ পৰাই আমাৰ যিখিনি ডিছকাশ্যন কৰে তাৰ বিষয় জাপানীজ এনকেফেলাইটিছ আৰু অন্যান্য আমাৰ বাহকজনিত ৰোগৰ বিষয়ে ডিছকাশ্যন কৰি আছিলে। তাৰ উপৰিও আমি প্ৰায় 17,000 আমি এতিয়ালৈকে ঔষধীকৰণ কৰিছোঁ, আৰু এতিয়ালৈকে প্ৰায় আমি 126টামান আমি ফগিং কৰিছোঁ।
আৰু যথেষ্টখিনি জেগাত আমি এটা BTI বুলি এটা কেমিকেল আছে, সেইটো হৈছে এটা বায়'লাৰ্ভিচাইড। আমি ড্ৰেইনবিলাকত সেই বায়'লাৰ্ভিচাইডো দিছোঁ এতিয়ালৈকে। হয়, আপোনাৰ নিৰাময় ব্যৱস্থা আপোনাৰ চিকিৎসালয় বা জিলা প্ৰশাসনৰ পৰা বা মেলেৰিয়া বিভাগৰ পৰা কৰিছে। যি সৰ্বসাধাৰণ লোক তেওঁলোকে এই ৰোগৰ পৰা নিৰাময়ৰ কাৰণে বা নোহোৱাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব? এই বেমাৰবিলাক নহ'বৰ কাৰণে হৈছে সাৱধানতাই মেইন আমাক ৰক্ষা কৰে। মানুহ যদি প্ৰতিকাৰ আমি বুলি কওঁ তেতিয়াহ'লে মানুহ সাৱধান হ'বই লাগিব। আৰু মানুহে সাৱধান এনেকৈ হ'ব লাগে, ধৰক আজি আমি দেখিছোঁ যে গধূলি সময়ত মানুহে নিজৰ গৰু গোহালি একেলগে, মানুহ থকাৰ কোঠা আৰু গোহালি একেলগে, তেখেতলোকে গোহালিৰ গৰুকেইটাক আজি আঁঠুৱা এখন দি প্ৰটেক্ট কৰি ৰাখিছে আৰু সেইখিনিতে কিনাৰতে মানুহবিলাক বহিছে বা সৰু বাচ্চাই সেই গধূলি সময়ত সেইখিনিতে খেলি আছে। গতিকে এইবিলাক মহে সাধাৰণতে জীৱ জন্তুৰ তেজ খায়। যদি জীৱ জন্তুখিনি আমি আঁঠুৱা দি প্ৰটেক্ট কৰি ৰাখিছোঁ তেনেহ'লে তেওঁলোকে জীৱ জন্তু নাপাই পেলাই মানুহক কামুৰিবলৈ আহিব। গতিকে সেইবিলাক আমি আমাৰ মিটিংবিলাকতো কওঁ যে এই কামবিলাক কৰিব নালাগে। এইবিলাক যদি আপোনালোকৰ গৰুক আঁঠুৱাখিনি দিয়ে, আপোনালোক নিজেই যেতিয়া আঁঠুৱাৰ ভিতৰত শোৱাৰ সময়ত আহিব তেতিয়াহে এই গৰু মহখিনিক আপোনালোকে আঁঠুৱা দি ৰাখিব। তাৰপিছতো ধৰক আপোনাৰ আমি কিছুমান আৰু দেখিছোঁ মানুহৰ ঘৰৰ ভিতৰতো আমি গাহৰি দেখিছোঁ। গতিকে সেই গাহৰিৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কখিনি যাতে মানুহে ঘৰৰ পৰা দূৰত ৰাখে। যদি নিজৰ ওচৰত ঘৰৰ ভিতৰতে আনি পেলাই যদি গাহৰি পোহাৰ ব্যৱস্থা কৰে তেনেহ'লে এই ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হৈ যায়। প্ৰধান ব্যৱস্থা প্ৰতিকাৰৰ কাৰণে। হয়, সেইটোৰ লগত আমি আৰু এটা ক'ম যে এই বাচ্চাবিলাকক যাতে আমি জাপানীজ এনকেফেলাইটিছ ৰোগৰ আমি ভেকচিনখিনি দিওঁ, বেজীখিনি। আমি বহুত ক্ষেত্ৰত দেখোঁ যে কোনোবা বাচ্চা হয়তো আজি ভেকচিনটো ড্ৰপ হৈ আছে। কিহৰ কাৰণে ড্ৰপ হ'ব লাগে? সেইটো সকলো গাৰ্জেনবিলাক সাৱধান হ'ব লাগে যাতে এই বাচ্চাবিলাকক সময়মতে আনি পেলাই জাপানীজ এনকেফেলাইটিছ ৰোগৰ ভেকচিনটো দিয়াব পাৰে। এই ভেকচিনসমূহ ক'ত উপলব্ধ? এইখিনি ভেকচিন এতিয়া আমাৰ ৰুটিন ইমিউনাইজেশ্যন আমাৰ সকলো স্বাস্থ্যকেন্দ্ৰতে এভেইলেবল। এইখিনি খালি আপোনাৰ আমি সৰু বাচ্চাক যিটো আমি ভেকচিন দিওঁ ৰুটিন ইমিউনাইজেশ্যন বুলি কওঁ, তাৰ লগতহে এতিয়া দিয়া হৈছে। আৰু আমি 2014 চনতে আমাৰ প্ৰাপ্তবয়স্ক লোকসকলক আমি দিছিলোঁ আৰু এতিয়াও আমাৰ বহুত সংখ্যক লোক বিনা ভেকচিনেশ্যনত আছে। গতিকে আমি চৰকাৰৰ ওচৰত অলৰেডি আমাৰ ডিমাণ্ডটো দিয়া আছে। যেতিয়া ভেকচিন এভেইলেবল হ'ব আমি বাকী থকা আমাৰ পপুলেশ্যনখিনিক আমি কভাৰ কৰিব পাৰিম। বৰ্তমান কামৰূপ জিলাৰ স্থিতি কেনেকুৱা? নতুনকৈ আকৌ বাঢ়িছে নেকি আপোনাৰ নিৰাময় কৰাৰ পাছতো? এইটোৱে আমাৰ কাৰণে সৌভাগ্য যে এতিয়া জুলাই মাহত আমি এটাও জাপানীজ এনকেফেলাইটিছ ৰোগ পোৱা নাই। আৰু আমি আগৰো যদি চাওঁ আমাৰ 2025 চনতো, তেতিয়াহ'লে আমাৰ জুন মাহতে আমাৰ যিটো পিক থাকে, গ্ৰাফ এডাল যদি আঁকো তাৰ যিটো পিক হয় সেইটো আমাৰ জুন মাহতে হৈ যায়। গতিকে এতিয়া আমি আশা কৰিছোঁ যে আমাৰ কামৰূপ জিলাত জুলাই মাহৰ পৰা লাহে লাহে গ্ৰাফডাল আমাৰ নামি যাব। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ প্ৰাসংগিকৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত কামৰূপ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ব্যৱস্থাপনা সন্দৰ্ভত জিলা মেলেৰিয়া বিষয়া ডাঃ ঋতুপৰ্ণ ৰাজকুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।